থ্ৰী ইডিয়েটছৰ এই চৰিত্ৰকেইটাৰ বিষয়ে ভালদৰে যদি মনত ৰাখে তেনেহলে আমাৰ লেভেল অফ টিচিঙৰ বিষয়ে পঢ়াত একেবাৰে সহজ হৈ পৰিব নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি যেহেতু এই চেনেলটোত আমাৰ অসমীয়া বিষয়ৰ নেট স্লেটৰ প্ৰস্তুতি চলাই আহিছো আৰু তাৰেই লগত সংগতি ৰাখি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অনাৰ চেষ্টা অব্যাহত ৰাখিছো আৰু আমি এই চেনেলটোত এটা নতুন পদক্ষেপ লৈছিলো সেইটো হৈছে প্ৰথম কাকতখনৰ কিছু বিষয়ৰ ওপৰত ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অনাৰ এটা নতুন পদক্ষেপ আমি হাতত লৈছিলো আৰু সেই ভিডিঅ'বোৰত আপোনালোকে সঁহাৰি ভালেই দিছে আৰু বহুতে কৈ আছে এইকেইদিন যিহেতু ছেকেণ্ড পেপাৰখনৰে আলোচনা আগবঢ়াই আহিছিলো ফাৰ্ষ্ট পেপাৰখনৰ কৰা নাছিলো আজি ভাবিলো আপোনালোকৰ অনুৰোধ মৰ্মে প্ৰথম কাকতখনৰ এটি অতি গুৰুত্বপূৰ্ণ বিষয় যেটো আমাৰ পৰীক্ষাত প্ৰায় আহিয়ে থাকে সেই বিষয়টো আমি মই যি বুজি পাইছিলো সেইখিনি আপোনালোকক বুজোৱাৰ চেষ্টা এই ভিডিঅ'টোৰ জৰিয়তে কৰিবলৈ ওলাইছো আশা কৰো এই ভিডিঅ'টোৱে আপোনালোকক আগন্তুক পৰীক্ষা হলত অলপ হলেও কিছু সহায় কৰিব তেনেহলে পলম নকৰাকৈ এতিয়া আহকচোন আমি আজিনো কি নতুন তথ্য লৈ আপোনালোকৰ মাজলৈ আহিছো সেইখিনিলৈ চকু ফুৰাও এতিয়া চাব যে ইয়াতে প্ৰথমতে আপোনালোকে পেজটো দেখিবলৈ পাইছে যে লেভেল অফ টিচিং আমাৰ মানে শিক্ষণৰ কিছুমান স্তৰ থাকে আপোনালোকে হয়তো আগতে পৰীক্ষাত বহাবিলাকে এইখিনি কথা জানে কিন্তু নতুন যিসকল কেণ্ডিডেট তেওঁলোকৰ কাৰণে এইবিলাক শব্দ একেবাৰে নতুন সেয়ে মই যিমান পাৰো সহজ সৰল ভাষাত আপোনালোকে বুজি পোৱাকৈ এই ভিডিঅ'টো প্ৰস্তুত কৰি অনাৰ চেষ্টা কৰিম আশা কৰো আপোনালোকেও সেইখিনি আয়ত্ত কৰি ল'ব পাৰিব এতিয়া আমি লেভেল অফ টিচিং পঢ়াৰ আগতে এইখিনিনো মানে এই ধাৰণাটোনো কোনে আনিছিল সেইটো আমি প্ৰথমতে চাব লাগিব মৰিস এল ভিগি 19 এটো উঠা নাই ফটোত 1967 এটো মনত ৰাখিব কেতিয়াবা আমাৰ ভবা নাযায় যে এনেকুৱা কোৱেশ্চনো দিব একেবাৰে সহজ প্ৰশ্ন তথাপিও দিলে আমাৰ যাতে ভুল নহয় সেই কাৰণে যেহেতু আছে আপোনালোকে এটো মনত ৰাখিব এতিয়া আমি লেভেল অফ টিচিং বুলি ক'লে তিনিটা আমি শিক্ষণৰ স্তৰৰ কথা পঢ়িব লাগিব আৰু সেই তিনিটাৰ প্ৰথমটো হৈছে মেমৰি লেভেল এতিয়া মেমৰি লেভেল বুলি ক'লেতো আৰু আমি বুজিবই পাৰিছো যে ৰিমেম্বাৰিং দা ফেক্টছ মানে যিখিনি আমাৰ ৰিমেম্বাৰ মানেতো জানে শব্দবিলাক আৰু মই ইয়াতে কওঁ যে অসমীয়াত বুজাইছো কাৰণে যে শব্দবিলাক আপোনালোকে মনত নাৰাখিব সেইটো কথা নহয় কাৰণ আমি পৰীক্ষা হলত ফাৰ্ষ্ট পেপাৰখনৰ কাৰণে ইংৰাজী আৰু হিন্দী মাধ্যমতহে প্ৰশ্নখন পাম সেই আমি ইংৰাজী শব্দখিনিৰ লগত চিনাকি হোৱাটো নিজৰ বাবে আমাৰ মানে ভাল কথা সেয়ে মই কৈছো যে এইবিলাক শব্দ আপোনালোকে ভালদৰে মনত ৰাখিব যে ৰিমেম্বাৰিং দা ফেক্টছ আৰু এইটোক আমি কি বুলি কওঁ থটলেস টিচিং বুলি কওঁ অৰ্থাৎ আমি যি মুখস্থ বিদ্যা বুলি কওঁ সেইখিনি কথা আমাৰ কি আহে মেমৰি লেভেলত আহে আৰু ইয়াৰ বিষয়ে আমি আৰু গভীৰভাৱে আলোচনা কৰিম আগতে মই এই স্তৰ কেইটাৰ বিষয়ে কৈ লওঁ তাৰ পিছত আপোনালোকে আৰু সহজকৈ বুজি পাব এতিয়া আমি চাম আন্ডাৰষ্টেণ্ডিং লেভেল আন্ডাৰষ্টেণ্ডিং মানে আমি কি এই শব্দটোৰ পৰাই বুজি পাওঁ যে আন্ডাৰষ্টেণ্ডিং মানে কি বুজাইছে যে কিবা এটা বিষয় বুজি পোৱাৰ কথা বুজাইছে is associated with establishing an in-depth understanding of the subject matter এতিয়া ইয়াতে কি এক্সাম্পল দি শিকালে এইটো লেভেল হয় বুলি লিখা আছে আৰু ইয়াক আমি কি বুলি কওঁ থটফুল টিচিং বুলি কওঁ ইটোত কি আছিল থটলেস টিচিং আছিল আৰু এইটোত আছে থটফুল টিচিং আৰু তাৰ পৰৱৰ্তী অৰ্থাৎ শেষৰটো স্তৰ বেছি স্তৰ নাই ভয় খাব নালাগে শেষৰটো স্তৰত কি আছে ৰিফ্লেক্টিভ লেভেল এই লেভেলত কি হয় this is the highest level and is related to problem solving behavior and scientific analysis of concept আৰু এইটো কি বুলি কয় আপাৰ থটফুল লেভেল বুলি কয় এইটো আমাৰ থটফুল টিচিং বা লেভেল আছিল আৰু এইটো তাতকে অলপ মানে ওপৰৰ খাপৰ এতিয়া আমি সাধাৰণতে বুজি পালো যে আমাৰ শিক্ষণৰ স্তৰ কেইটা আছে যে তিনিটা মেমৰি লেভেল আন্ডাৰষ্টেণ্ডিং লেভেল আৰু কি আছে ৰিফ্লেক্টিভ লেভেল এইখিনি কথা আমি সাধাৰণভাৱে এইখিনিত বুজিব পাৰিলো আৰু ভালদৰে বুজাৰ কাৰণে মই আপোনালোকৰ কাৰণে এইখিনি লিখি আনিছো এতিয়া চাব যে আমাৰ মেমৰি লেভেলৰ কথা ইয়াতে লিখা আছে নামটো ইয়াতে আৰু মই লিখি থকা নাই 1 নম্বৰ দি লিখিছো যে টিচিং এট মেমৰি লেভেল ইজ কনসিডাৰ্ড টু বি দা লোৱেষ্ট লেভেল অফ টিচিং at the level the focus is on drill and remembering and recalling the facts and
ইনফৰমেশ্যন এতিয়া আমি এইটো আৰু সহজকে কেতিয়া বুজি পাম যেতিয়া আমি নিজৰ ভাষাত পঢ়িম হয়নে গতিকে আমি কি পাইছো যে মেমৰি লেভেলত কি থাকে এইটো হৈছে এটা লোৱেষ্ট লেভেলৰ মানে এইটো তলৰ খাপৰ মেমৰি লেভেলটো আৰু এইটো কৈছে কি যে এইটোৱে অকল গুৰুত্ব ক'ত দিয়ে ড্ৰিল এণ্ড ৰিমেম্বাৰিং এতিয়া ড্ৰিল মানে কি এইটোতো আমাৰ কাৰণে এটা নতুন শব্দ হয়নে গতিকে ড্ৰিলটো মানে কি বাৰে বাৰে এটা কামকে কৰোৱা সেইটোক আমি ড্ৰিল বুলি কওঁ the remembering and recalling the facts and information যিখিনি আমাৰ কি আছিল তথ্য আছিল বা আমাৰ প্ৰয়োজনীয় কথা সেইখিনি আমাক কি কৰে অকল মানে আমাক কি কয় এক্সাম্পল দি মানে এক্সাম্পলটো চালে আপোনালোকে ভালদৰে বুজিব পাৰিব যে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মেমৰি লেভেল হয় মুখস্থ মাতি যায় যিবিলাক তেওঁলোকৰ ৰাইম থাকে সেইবিলাক আমি কি কৰে সৰু ল'ৰা ছোৱালীয়ে LKG UKG বা নাৰ্সাৰী লেভেলত কি হয় অকল কি কৰে তেওঁলোকে মুখস্থ বিদ্যা মানে প্ৰাধান্য দিয়ে আৰু তেওঁলোকে মানে বিষয়টোৰ ভিতৰত কি আছে সেইবিলাক বুজি নাপায় বা ইমানখিনিলৈকে তেওঁলোকে গৈয়ে নাপায় তেওঁলোকক অকল আমি কি কওঁ যে জনি য়েছ পাপা ইটিং সুগাৰ নো পাপা সেইটো আমি মানে কি বাৰে বাৰে তেওঁলোকক কৈ সেইটো আমি মুখস্থ কৰাম তেনেকুৱা কথাখিনি আমাৰ কিহত পৰে মেমৰি লেভেলত পৰে গতিকে আপোনালোকে নিশ্চয় এইখিনি কথা বুজিব পাৰিছে মই যিমান পাৰো সহজকৈ বুজাইছো এতিয়া তাৰ ভিতৰত আমি এটা আৰু মানে কথা মনত ৰাখিব লাগিব তাত কি থাকে মেমৰি লেভেলত কি থাকে ৰোট লাৰ্নিং থাকে গতিকে আমি কিছুমান শব্দ মনত ৰাখিব লাগিব যে মেমৰি লেভেলৰ লগত কি শব্দ এইটো হৈছে লোৱেষ্ট লেভেল ড্ৰিল এণ্ড ৰিমেম্বাৰিং টু কি হৈছে মেমৰি লেভেলৰ লগত জড়িত তাত কি থাকে ৰোট লাৰ্নিং থাকে এইখিনি কথা আমি মনত ৰাখিলে আমাৰ পৰীক্ষা হলত প্ৰশ্নবোৰ কৰাত একেবাৰে সহজ হ'ব এতিয়া আমি দ্বিতীয়টো আমাৰ যেটো স্তৰ আছিল সেই স্তৰলৈ আগবাঢ়ো দ্বিতীয়টো স্তৰত আছিল আন্ডাৰষ্টেণ্ডিং লেভেল এতিয়া আন্ডাৰষ্টেণ্ডিং লেভেলত কি আছে আন্ডাৰষ্টেণ্ডিং সামথিং is to perceive or comprehend the meaning at this level students are taught with positive and negative example the teacher tries to certify the relationships between the facts and concept students are encouraged to elaborate their answer in their own words এইখিনিটো সাধাৰণ ইংলিছত লিখা আছে গতিকে বুজিবই পাৰিছে ইয়াত কি কৈছে যে মেমৰি লেভেলত আমি কি পালো অকল মুখস্থ বিদ্যাকে তাত আমি প্ৰাধান্য দিলো কিন্তু এতিয়া আন্ডাৰষ্টেণ্ডিং আমি শব্দটোৰ পৰাই বুজিব পাৰিছো যে ইয়াত কোনো কথা এটা বা বিষয় এটা বুজাৰ কথা কৈছে আৰু ইয়াতে কি থাকে এইটো মনত ৰাখিব যে ষ্টুডেণ্টৰ ইয়াতে নিজৰ চিন্তাধাৰা থাকিব লগতে কি থাকে পজিটিভ এণ্ড নিগেটিভ এক্সাম্পল দি বুজিব পৰা হয় যে কোনো এটা বস্তুৰ কি কৰিব পাৰে ভাল কোনটো বেয়া কোনটো দিশ সেইখিনি মানে নিজে বুজিব পৰা হয় এতিয়া কিবা এটা বস্তু বা গছৰ পাত এটাই কলো হয়নে যে এই বা ফল এটাৰ কথাই কলো এইটো টেঙা হয় নে মিঠা বা কোনটো ফল কি মানে কি বেমাৰত খালে আমাৰ ভাল হয় বা শৰীৰৰ কাৰণে উপযোগী নে উপযোগী নে অনুপযোগী সেইখিনি কথা উপযোগীৰ লগতে অনুপযোগীখিনিও আমাক মানে বুজাই দিব পৰা হয় আন্ডাৰষ্টেণ্ডিং লেভেলত আৰু সেইটোৱে হৈছে আমাৰ কি পজিটিভ এণ্ড নিগেটিভ এক্সাম্পল দিয়ে লগতে আছে certify the relationship between the facts and concept যিখিনি মানে তথ্য সেইখিনিও আমাক কি কৰে ভালদৰে বুজাই দিয়ে আৰু সেই কথাখিনিকে ইয়াতে কৈছে students are encouraged to elaborate their answer in their own words এতিয়া আপোনালোকক কিবা এটা কথা মানে বিষয় এটা দিলে হয়নে লিখিব যেতিয়া আমি কি কৰিম সেই বিষয়টো নিজে বুজি লৈ নিজৰ শব্দ প্ৰয়োগ কৰি আমি আৰু ধুনীয়াকৈ লিখাৰ চেষ্টা কৰিম তেতিয়া আমি কি হ'ব কিতাপতকে অলপ কি হ'ব বেলেগ হ'ব নে নহয় আৰু তেতিয়া টিচাৰে আপোনালোকক বুজিব পাৰিব যে আপোনালোকে বিষয়টো বুজি লৈহে আপোনালোকে কথাখিনি লিখিবলৈ পাৰিছে ঠিক একেদৰে আমি ক্লাছৰুমত কি কৰিব পাৰো যেনে স্যাৰ বা মেমে আমাক কবিতা এটা পঢ়াইছে কবিতাটো এতিয়া আমাক কি কৰিব দিছে যে মূল ভাৱটো লিখিব দিছে এতিয়া কিতাপত এটা কি থাকে পাঠবোধ বা সাৰাংশ বুলি থাকে কিন্তু সেইখিনি লিখিলে নহব এতিয়া আমি যদি কয় যে পাঠবোধতকৈ অলপ বেলেগ ধৰণে তোমালোকে কবিতাটো কি বুজি পাইছা সেইখিনি লিখাচোন তেতিয়া আমি নিজৰ ভাষাত শিক্ষকে কোৱা কথাখিনিক মনত ৰাখি নিজৰ ভাষাত যেতিয়া আমি সেইখিনি প্ৰকাশ কৰিম সেইটোকে আমি কি বুলি কম আন্ডাৰষ্টেণ্ডিং লেভেল গতিকে নিশ্চয় এইখিনি কথা আপোনালোকে বুজিব পাৰিছে আৰু ইয়াতে এক্সাম্পলটো দিলে আৰু আপোনালোকৰ এই কথাখিনি স্পষ্টভাৱে মনত ৰৈ যাব এতিয়া এক্সাম্পলটোত কি আছে যে আমিতো প্ৰত্যেকেই চাইছোৱে 3 ইডিয়টছ যিখন মুভি আছিল এখন অতি ভাল লগা আৰু ষ্টুডেণ্ট সকলৰ কাৰণে বেছি মানে
প্ৰভাৱ পেলোৱা এখন মুভি আৰু সেইখন হৈছে থ্ৰী ইডিয়েটছ থ্ৰী ইডিয়েটছ মুভিখনত আমি কি পাওঁ ইয়াতে লিখা আছে যে আমিৰ খানে সকলোবোৰ বিষয় বুজি লৈ এক্সপ্লেইন কৰিছিল যেনে মেচিনৰ সংজ্ঞাটো ক্লাছৰুমত আপোনালোকে চিনেমাখনৰ যোনে যোনে চাইছে চোৱা সংখ্যাই বেছি থাকিব নিশ্চয় তেওঁলোকে মনত কৰক যে আমাৰ আমিৰ খানৰ মানে থ্ৰী ইডিয়েটছ মুভিখনত এটা সিন আছিল যে টিচাৰে কি কৰে ক্লাছৰুমত মেচিনৰ সংজ্ঞা এটা মেচিন মানে কি সেইটো সোধে তেতিয়া আমিৰ খানে কি কৰে যে মেচিনৰ সংজ্ঞাৰ তোৰ বিপৰীতে চতুৰে কিতাপৰ এটা এটা শব্দ নুবুজাকৈ কেৱল মুখস্থ মাতিছিল আমিৰ খানে কি কৰিছিল বুজি লৈ মেচিনৰ সংজ্ঞাটো এক্সপ্লেইন কৰিছিল হয়নে আৰু চতুৰে কি কৰিছিল নুবুজাকৈ কেৱল কিতাপখনত যি আছে এটা এটা শব্দ মুখস্থ মাতি গৈছিল গতিকে আমিৰ খানে বা ৰেঞ্চো নাম আছিল চিনেমাখনত নিশ্চয় মনত পৰিছে জ্ঞানখিনি তেওঁৰ কি আছিল আন্ডাৰষ্টেণ্ডিং লেভেলত আছিল কাৰণ তেওঁ মেচিনৰ সংজ্ঞাটো অকল মুখস্থতে সীমাবদ্ধ কৰি ৰখা নাছিল তেওঁ কি কৰিছিল বুজি লৈ সেইখিনি নিজৰ ভাৱত প্ৰকাশ কৰাৰ ক্ষমতাটো তেওঁ আয়ত্ত কৰি লৈছিল আৰু সেয়ে তেওঁৰ লেভেলটো কি আছিল শিকাৰ সেইটো হৈছে আন্ডাৰষ্টেণ্ডিং লেভেল আৰু চতুৰৰ যি জ্ঞান আছিল সেইখিনি কি আছিল মেমৰি লেভেল সেয়ে তেওঁ কি হৈছিল নুবুজাকে তেওঁ কি কৰিছিল প্ৰতিটো কামে কৰি গৈছিল যেনে ষ্টেজত এটা ভাষণ দিছিলে হয়নে হাঁহি উঠা সেইটো কি তেওঁ মানে বুজিয়ে পোৱা নাছিল অকল কি কৰিছিল শব্দবিলাক কেৱল মাতি গৈছিল আৰু মেচিনৰ সংজ্ঞাটোৰ ক্ষেত্ৰতো তেওঁ কি কৰিছিল আৰু টিচাৰে সেইটোকে কি কৰিছিল বাবা দিছিল হয়নে কিন্তু আমি সেইটোতকে আমি আন্ডাৰষ্টেণ্ডিং লেভেলটোত বেছি গুৰুত্ব দিব লাগিব কাৰণ আমি যেতিয়া কোনো এটা বিষয় বুজি পাওঁ এতিয়া মই অলপ হলেও এই বিষয়টো বুজি পাইছো কাৰণে মোৰ নিজস্ব ভাষাত এই কথাখিনি আপোনালোকক কি কৰিব পাৰিছো বুজাব পাৰিছো আৰু সেইটোৰ কাৰণে কি হৈছে মোৰ লগতে আপোনালোকৰো সহায় হৈছে গতিকে আমি আন্ডাৰষ্টেণ্ডিং লেভেলত গুৰুত্ব দিব লাগিব আৰু থ্ৰী ইডিয়েটছৰ এই চৰিত্ৰ কেইটাৰ বিষয়ে ভালদৰে যদি মনত ৰাখে তেনেহলে আমাৰ লেভেল অফ টিচিঙৰ বিষয়ে পঢ়াত একেবাৰে সহজ হৈ পৰিব এতিয়া তাৰ পিছত আমি চাম the term reflective level is এতিয়া আমি তৃতীয় স্তৰলৈ যাম initiative of the highest level of thoughtful on the part of the teacher as well as the learner at this level cognitive and critical thinking is encouraged and the teaching is done through problem solving and decisions এতিয়া কি আছে যে আমি ইয়াতকে আৰু এটা উচ্চ স্তৰত আহি পালো হয়নে আন্ডাৰষ্টেণ্ড মেমৰি লেভেলতকে ওপৰৰ খাপত কি আছিল আন্ডাৰষ্টেণ্ডিং লেভেল তাৰ ওপৰৰ খাপত কি আছে ৰিফ্লেক্টিভ লেভেল আৰু এইটো কি হৈছে আমাৰ লেভেল অফ টিচিঙৰ শেষৰটো স্তৰ ইয়াত কি হয় যে ইটো কি কৈছে হাইয়েষ্ট লেভেল বুলি কৈছে এতিয়া লোয়েষ্ট লেভেল কোনটো আছিল মেমৰি লেভেল হাইয়েষ্ট লেভেল কোনটো হৈছে ৰিফ্লেক্টিভ লেভেল আৰু কিয় ৰিফ্লেক্টিভ লেভেলক হাইয়েষ্ট লেভেল বুলি কৈছে সেইটো আপোনালোকে এইখিনি পঢ়িলে বুজি পাব যে ইয়াতে কি হয় কগনিটিভ এণ্ড ক্ৰিটিকেল থিংকিং আহে আৰু এই কগনিটিভত আমি নিজৰ মগজুৰে যিখিনি কথা ভাবিব পাৰো লগতে ক্ৰিটিকেল থিংকিং সেইবিলাক আমাৰ কি আহে এই লেভেলটোত আহে গতিকে ইয়াক সেই কাৰণে কি কৰিছে হাইয়েষ্ট লেভেল কিন্তু এইখিনি কথা মেমৰি লেভেল বা আন্ডাৰষ্টেণ্ডিং লেভেলত নাহে আন্ডাৰষ্টেণ্ডিং লেভেলতকে ৰিফ্লেক্টিভ লেভেলত মাজত অলপ আপোনালোকৰ সকজা লাগিব পাৰে যে এইটোতো বুজিয়ে লিখে আৰু ৰিফ্লেক্টিভ লেভেলতো বুজি পায় কিন্তু আন্ডাৰষ্টেণ্ডিং লেভেলত কি হয় যে কোনো এটা বিষয় আমি বুজি লৈ সেইখিনিতে সীমাবদ্ধ থাকিলো কিন্তু ৰিফ্লেক্টিভ লেভেলত কি হয় কোনো এটা বিষয়টো আমি বুজি পালো এতিয়া উদাহৰণটো দিলে আপোনালোকে ভালদৰে বুজি পাব কিন্তু সেই বিষয় বা বস্তুটো আকৌ আৰু কেনেদৰে তাতকে আৰু উন্নত কেনেদৰে কৰিব পাৰি সেইখিনি কথা আমি এই লেভেলটো চিন্তা কৰিব পাৰো হেয়ে কি হয় আন্ডাৰষ্টেণ্ডিং লেভেলতকে ৰিফ্লেক্টিভ লেভেলটোক আমি ওপৰৰ খাপৰ বুলি কওঁ এতিয়া আমি কি থাকে তাৰ লগত আমি ইটো মনত ৰাখিব লাগিব যে প্ৰবলেম সলভিং ইটোত আমি কি সমস্যা সমাধান কৰাৰ ক্ষমতাটো বা ডিসিশন বিলাক ল'ব পৰা ক্ষমতাটো এই লেভেলত আমাৰ আহে এতিয়া চাব যে আন্ডাৰষ্টেণ্ডিং লেভেলত কি থাকে যে বিষয় এটা আমি বুজি ঠিকে পাও সেই বিষয়টোক আৰু কেনেকৈ ইমপ্ৰুভ কৰিব পাৰো বা ফুল কোড সেইখিনি কথা আমি ৰিফ্লেক্টিভ লেভেলত বেছি ভালদৰে ধৰিব পাৰো এতিয়া নিশ্চয় বুজিব পাৰিছে মই কোৱা কথাখিনিকে ইয়াতে লিখা আছে এতিয়া পাৰ্থক্যটো বুজিব পাৰিছে নিশ্চয় হয়নে যে আন্ডাৰষ্টেণ্ডিং লেভেলটো কি আৰু ৰিফ্লেক্টিভ লেভেলটো কি এতিয়া উদাহৰণ স্বৰূপে আমি কি এইটো উদাহৰণ দিলেতো একেবাৰে আপোনালোকে আৰু চিন্তা কৰিব নালাগে বহুত ধুনিয়াকে বুজিব পাৰিব যে উদাহৰণ স্বৰূপে কি আছে আমি ডাস্টবিনৰ কথাকে ক'ব পাৰো যেনে গ্ৰীন ৰেড এণ্ড ব্লেক এই তিনি ধৰণৰ ডাস্টবিনত তিনি ধৰণৰ বস্তু পেলোৱা হয় আৰু এই নিয়মটো যিয়ে বনাইছে তেওঁ ৰিফ্লেক্টিভ লেভেলত থকা ব্যক্তি এতিয়া আমাৰ কি হয় ঘৰে ঘৰেটো কি আহে মানে কি কৰে
ডাষ্টবিন থাকেই হয়নে আৰু তাত কি থাকে ডাষ্টবিন বিলাকৰ আমাৰ কি থাকে কালাৰ থাকে আমাৰ যেনে ৰেড কালাৰ থাকিব গ্ৰীণ কালাৰ থাকিব আৰু লগতে কি থাকে ব্লেক কালাৰৰো থাকে এতিয়া আমি কি আমাৰ ৰিফ্লেক্টিভ লেভেলে আমাক কি কৈছে যে আমি প্ৰতিটো বস্তুৱে কিন্তু বেলেগ বেলেগ ডাষ্টবিনত পেলাম এতিয়া কি আছে গ্ৰীণ কালাৰত যিখিনি আমাৰ মাটিৰ লগত মিহলি হৈ যোৱা বস্তু সেইখিনি যাতে আৰু ক্ষতিকাৰক নহয় সেইখিনি আমি গ্ৰীণ ডাষ্টবিনত পেলাম গতিকে যিসকল মানুহে কি সেই ডাষ্টবিন বিলাক নিব আহিব লেতেৰাখিনি নিব আহিব তেওঁলোকৰ ক্ষেত্ৰত কি হয় মিলাই পেলাই দিয়াত আকৌ মিলাই পেলাই দিয়াত কি হয় সুবিধা হয় তেওঁলোকে আৰু চাই থাকিব নালাগে আৰু এই কামটোতো আৰু সব বস্তু নহয় সেয়ে তেওঁলোকে ভাবি চিন্তিয়ে কি কৰিছে সেয়ে ভাবি চিন্তিয়ে কি হয় যোনে মানে উলিয়াইছে তেওঁ বহুখিনি কথা ভাবিছে যে গ্ৰীণত আমি কি পেলাম যিসকল বস্তু মাটিৰ লগত মিহলি হৈ যায় লগতে ৰেড মানে ৰেড কালাৰটোৱে কি বুজায় ডেঞ্জাৰ অৰ্থাৎ ভয় বা আতংকৰ সৃষ্টি কৰা বুলি কওঁ হয়নে ৰেড কালাৰটোত যেতিয়া ৰেল লাইনত আমাৰ কি ৰেড কালাৰ জ্বলে তেতিয়া আমি বুজিবই পাৰো যে ডেঞ্জাৰ সেইফালে যাব নালাগে আৰু হয়নে ৰেড মানে আমি সেইটো বস্তু বুজো গতিকে আমাৰ ডাষ্টবিনৰ ক্ষেত্ৰতো ৰেড মানে কি যিখিনি বস্তু আমাৰ মানে মানুহ বা জীৱ-জন্তু অন্য জীৱ-জন্তুৰ কাৰণে ক্ষতিকাৰক সেইখিনি আমি কিহত পেলাম মানে ৰেড কালাৰৰ যি ডাষ্টবিন যেনে কাঁচৰ টুকুৰা বটল সেইবিলাক আমি কিহত পেলাম ৰেড ডাষ্টবিনত পেলাম আৰু লগতে বেলেগ ডাষ্টবিন এটা আৰু আছে ব্লেকত আমি কি কৰিম যে যিসকল বস্তু মাটিৰ লগত মিহলি হৈ নাযায় তেনেকুৱা ধৰণৰ আৰু বহুত প্লাষ্টিকে হওক বা বেলেগ কিবা ধৰণৰ বস্তুৱে হওক সেইখিনি আমি ব্লেকত পেলাম গতিকে এই তিনিটাৰ ডাষ্টবিনৰ কথা যে তেওঁতো ভবা নাছিল আৰু তেওঁতো এনেকেও ভাবিব পাৰিলে হয় যে কিনো আৰু লেতেৰাটো বস্তু গোটেইখিনি এটা ডাষ্টবিনতে পেলাই দিওঁ কিন্তু সেইটো কৰাৰ ফলত কি হয় আমাৰ মানে আমাৰ চাৰিওফালটো কি হ'ব ক্ষতিকাৰক হৈ উঠিব বা আমাৰ নিজৰ কাৰণে হওক বা আনৰ কাৰণে হওক সেইখিনি বস্তুৱে আমাক ক্ষতি কৰিব সেয়ে ৰিফ্লেক্টিভ লেভেলত থকা এজন ব্যক্তিয়ে সেই বিষয়টো ভালদৰে বুজি উঠি তেওঁ অনুমান কৰিব পাৰে যে তেওঁ মানে নিজাকে সেইটো ভাবি উলিয়াই যে মানে ক্ৰিটিকেল থিংকিং বুলি যে কৈছিলো লগতে আমাৰ কি আছিল ক্ৰিটিকেল থিংকিং আৰু এটা শব্দ কি কলো কগনিটিভ ডেভেলপমেন্ট তেওঁৰ হৈছে কাৰণে তেওঁ কি কৰিব পাৰিছে যে গ্ৰীণ খিনিত আমি কি পেলাম লগতে আমি ৰেডত কি পেলাম আৰু ব্লেকত কি পেলাম সেইখিনি তেওঁ ভাগ ভাগকৈ আমাক মানে বুজাই দিব পাৰিছে আৰু এইটোৱে হৈছে ৰিফ্লেক্টিভ লেভেল গতিকে নিশ্চয় এই উদাহৰণটোৰ পৰা আপোনালোকে একেবাৰে সহজ ভাষাত আমাৰ ৰিফ্লেক্টিভ লেভেলনো কি সেই লেভেলটোৰ কথা বুজিব পাৰিছে এতিয়া আমি তাৰ পৰৱৰ্তী কেইটামান কুৱেশ্যন আছে এতিয়া আমাৰতো বিষয়বিলাক পঢ়ি থাকিলেই নহব কেনেকুৱা ধৰণৰনো কুৱেশ্যন আহে সেইখিনি আমি চালেহে আমি আৰু ধুনীয়াকে নিজে আমি এতিয়া আপোনালোকে ভিডিঅটো চাই আছে হয়নে স্তৰ কেইটাৰ কথা ভালদৰে মনত ৰাখিলে কিন্তু সেই কেইটানো পৰীক্ষা হলত অহা প্ৰশ্নবোৰৰ ক্ষেত্ৰত কেনেদৰে সমাধান কৰাত আপোনালোকক সহায় কৰিব সেইখিনি এই প্ৰশ্ন কেইটা চালেহে আপোনালোকে ভালদৰে বুজিব পাৰিব এতিয়া সেই আমি এতিয়া PYQ আনিছো কেইটামান সেইখিনি চাই লওক প্ৰথম প্ৰশ্নটোত কি আছে which of the following levels of teaching involves the highest order thinking skill এতিয়া আমি lowest highest সেইখিনি পঢ়িছিলো আৰু এইটো একেবাৰে সহজ প্ৰশ্ন নাভাবিব যে অহা নাছিল জুন 2023 আহিছিলে আৰু নেটৰ প্ৰশ্নবিলাক কি হয় মই কোনটো শিফটত আহিছিল সেইটো ক'ব নোৱাৰো কিন্তু আমাৰ কি হয় ষ্টুডেন্ট বহুত থাকে ফাৰ্স্ট পেপাৰখনৰে কি হয় আগবেলা পিছবেলালৈ কুৱেশ্যন বিলাক অলপ ইফাল সিফাল হয় গতিকে সেইটোত আৰু বিশেষ ক'বলগীয়া মোৰ নাই আপোনালোকে যোনটো শিফটত পৰে কেতিয়াবা সহজো পাব পাৰে কেতিয়াবা বা অলপ টানো হ'ব পাৰে আৰু এইটো আহিছিল 2023 চনত এতিয়া চাব যে হাইয়েষ্ট অৰ্ডাৰ থিংকিং স্কিল কোনটো লেভেলত আহে এইটো নিশ্চয় জানিছে মেমৰি লেভেলততো নাহেই হয়নে এতিয়া কি আহিব ৰিফ্লেক্টিভ লেভেলটো কি হ'ব আমাৰ হাইয়েষ্ট অৰ্ডাৰ থিংকিং গতিকে এইখিনি কথা নিশ্চয় বুজিব পাৰিছে আৰু আপোনালোকে যদি মেমৰি লেভেল আণ্ডাৰষ্টেণ্ডিং লেভেল আৰু ৰিফ্লেক্টিভ লেভেল কি সেইখিনি সহজ ভাষাত বুজি ল'ব পাৰিছে তেনেহলে প্ৰশ্ন কৰাত আপোনালোকে একেবাৰে চিন্তা কৰিবই নালাগে আৰু এতিয়া চাব যে ষ্টেটমেন্ট 1 আৰু এনেকুৱা ধৰণৰো প্ৰশ্ন আহে নেটত যে ষ্টেটমেন্ট 1ত কি থাকে টিচিং এট দা আণ্ডাৰষ্টেণ্ডিং লেভেল ইনভলভছ এনকাৰেজিং ষ্টুডেণ্টছ টু থিংক ক্ৰিটিকেলি এণ্ড ৰিফ্লেক্ট অন দেয়াৰ লাৰ্নিং এক্সপিৰিয়েন্স এইটো কি কৈছে ষ্টেটমেন্ট 1ত দিছে লগতে ষ্টেটমেন্ট 2 আছে কি টিচিং এট দা মেমৰি লেভেল ইনভলভছ ৰোট মেমৰাইজেশ্যন এণ্ড ডাজ নট এনকাৰেজ ক্ৰিটিকেল থিংকিং ইয়াৰে ভিতৰত কোনটো শুদ্ধ হ'ব আপোনালোকে নিজে বাছক যে কি কৈছে আৰু অপচন বিলাক কেনেকে থাকিব যে both statement 1 and statement are true এইকেইটা কিন্তু অপচন কেইটা আপোনালোকে ভালদৰে পঢ়িব ইয়াতে কৈছে যে statement 1 is true but statement 2 is false তাৰ পিছত
ইয়াতে কি কৈছে সেকেন্ডটো কি আছিল 1 and 2 দুটাই ইয়াক false বুলি কৈছে আৰু চতুৰ্থটোত কৈছে statement 1 is false এটা আমাৰ 1 to false বুলি কৈছে but statement 2 is true এতিয়া কি হ'ব চাও যে teaching at the understanding level involves encouraging students to think critically and reflect on their learning experience এতিয়া আন্ডাৰষ্টেণ্ডিং লেভেলত কি ক্ৰিটিকেলি কি থিংকিং কৰিব পৰা হয় নে নহয় সেইটো আপোনালোকে চাব লাগিব লগতে কি কৈছে যে টিচিং এট দা মেমৰি লেভেল ইনভলভস rote memorization and does not encourage critical thinking এইটো কি হ'ব rote memorization memory levelত হয় নে নহয় এইটো হয় শুদ্ধ and does not encourage critical thinking আৰু এইটো একেবাৰে শুদ্ধ আমি কি ক'ব লাগিব যে critical thinking to আমাৰ কি আহে memory levelত নাহে critical thinking to কোনটো levelত আহে এইটো আপোনালোকে নিজে এতিয়া হ'ব গতিকে এইটো কি হ'ব একেবাৰে শুদ্ধ কথা আৰু প্ৰথমটো কি আছে teaching at the understanding level involves encouraging students to think critically and reflect on their learning experience এতিয়া critically ভাবিব পৰা understanding levelত নাহে গতিকে এইটো হ'ব অশুদ্ধ আৰু ইয়াতে আপোনালোকে নিজে ইয়াতে নিৰ্বাচন কৰক এতিয়া কোনটো শুদ্ধ হ'ব যে 1 is false হ'ব statement 1 is false and statement 2 is true হ'ব এইটো এতিয়া তাৰ পিছত আছে 3 নম্বৰ সৰি ঠিকে আছে 3 নম্বৰত কি আছে যে statement based question আছে প্ৰথমটোত কি আছে the objective of the memory level of teaching is to develop relation and critical thinking among students statement tut কৈছে the objective of the reflective level of teaching is the ability to develop independent thinking and decision making among students গটিকে ইয়াতে পঢ়ি চাও প্ৰথম statementত কি কৈছে the objective of memory levelৰ কথা কৈছে of teaching is to develop rational and critical thinking memory levelত তো আমাৰ critical thinking নাহেয়ে গটিকে এইটো কি হ'ব এইটো ফুল হ'ব এতিয়া statementটোত কি আছে the objective of the reflective level এতিয়া memory প্ৰথমটো memory levelৰ কথা কৈছে দ্বিতীয়টো আছে reflective levelত কি কৈছে যে teaching is the ability to develop independent thinking and decision making among students এইটো একেবাৰে শুদ্ধ কথা হয় নে যে reflective levelত কি হয় independently তেওঁলোকে ভাবিব পৰা হয় লগতে ডিসিশন ল'ব পৰা হয় নে নহয় গতিকে এইটো শুদ্ধ প্ৰথমটো ফুল অপচন কেইটাৰো মই দি থকা নাই এতিয়া তাৰ পৰৱৰ্তী প্ৰশ্নটোত কি আছে আমি চাম যে 4 নম্বৰ প্ৰশ্নত চাব which of the following is are the features of reflective level of teaching এতিয়া reflective levelৰ বৈশিষ্ট্য ইয়াত সুধিছে যে কি কৈছে যে প্ৰথমটো চাব ভালদৰে পঢ়িব কিন্তু নহলে আৰু মেমৰি লেভেলৰ কথা ৰিফ্লেক্টিভ লেভেল বা আন্ডাৰষ্টেণ্ডিং লেভেল মেমৰি লেভেলৰ লগত ৰিফ্লেক্টিভ লেভেলৰ মানে ফুল নহয় কাৰণ দুটা মানে একেবাৰে বিপৰীত মেমৰিত কি হয় মনত ৰখা মুখস্থ কৰা আৰু ৰিফ্লেক্টিভত মানে নিজে প্ৰবলেম সলভ কৰিব পৰা তেনেকুৱা হয় কিন্তু আন্ডাৰষ্টেণ্ডিং আৰু ৰিফ্লেক্টিভৰ মাজত বহুতৰে খেলি মেলি লাগে সেই কাৰণে মই কৈছো যে ষ্টুডেন্টস লাৰ্ন বাই আন্ডাৰষ্টেণ্ডিং দা ফেক্টস এণ্ড ইনফৰমেশ্যন তাৰ পিছতটো কৈছে টিচিং ইজ নাথিং বাট লাৰ্নিং দা সাবজেক্ট বাই ৰোট ডেভেলপমেন্ট অফ প্ৰবলেম সলভিং এবিলিটি দা ষ্টুডেন্টস original thinking and creative abilities the pupils are kept in strict discipline and cramming is insist এতিয়া cramming মানে এই যে rote memory rote learning বুলি কওঁ হেইটোকে বুজায় এতিয়া অপচন কেইটাত ইয়াতে মই অপচন কেইটা লিখি আনা নাই শুদ্ধ উত্তৰটো হ'ব সি আৰু ডি এতিয়া এই কেইটা কৰাৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব পাৰিব এলিমিনেশন মেথড ইউজ কৰিব আৰু এলিমিনেশন মেথড কি আপোনালোকক অলৰেডি মই শিকাইছোৱে এইটো আৰু কৈ নাথাকো যেটো মানে জানে যে ভালদৰে এইটো শুদ্ধ উত্তৰ নহব হেইটো কাটি লব আগতে নোহোৱা কৰি লব তাৰ পিছত বাকি কেইটা নিৰ্বাচন কৰিব হেইটো হৈছে এলিমিনেশন মেথড এতিয়া আমি কি জানো যে প্ৰথমতে আমি কি জানো যে ফ্যাক্ট এন্ড ইনফরমেশন তো নহবই রিফ্লেক্টিভ লেভেলত গটিকে এ নম্বৰ অপশনটো আমি কাটি দিলো কিন্তু আমি জানো যে রিফ্লেক্টিভ লেভেলত কি হ'ব প্রবলেম সলভিং এবিলিটি তো থাকিবই গটিকে সি টুত আমি টিক মার্ক কৰিম লগতে আমি টিক মার্ক কৰিম দা স্টুডেন্ট অৰিজিনাল থিংকিং এন্ড ক্ৰিয়েটিভ এবিলিটিজ আৰু যেটো বাক্যত থিংকিং থাকে
ক্ৰিয়েটিভ থিংকিং থাকে, ক্ৰিয়েটিভ এবিলিটিজ থাকে, কগনেটিভ থিংকিং বা ক্ৰিয়েটিভ এবিলিটিজ, সেইটোত হ'ব আমাৰ ৰিফ্লেক্টিভ লেভেল। গতিকে চি আৰু ডি অপশ্যনটো ইয়াতে শুদ্ধ উত্তৰ হ'ব। নিশ্চয় আপোনালোকে পৰীক্ষাত কেনেকুৱা ধৰণে প্ৰশ্নবোৰ কৰিব তাৰ এটা ধাৰণা লাভ কৰিব পাৰিছে। এতিয়া আমি পঢ়িম নেক্সট কুৱেশ্যনটোত কি আছে চাব, যে assertion reasonৰে আছে। প্ৰথমতে কি কৈছে যে one of the objective of higher education is to promote critical and creative thinking abilities in students. Reasonত কৈছে critical and creative thinking abilities are developed by rote learning. প্ৰথমটোত কি কৈছে যে one of the objective higher educationৰ objective কৈছে যে is promote to critical and creative thinking। আৰু এইটো হয় যে আমাক কি কৰে হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত আমি কি কৰিম, উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমি কি কৰিম, যেতিয়া আমি যেনে কোনো এটা বিষয়ত আমি ৰিচাৰ্চ কৰি আছো, তেতিয়া আমাৰ কি হ'ব, ক্ৰিয়েটিভ থিংকিং আহিব আৰু সেইখিনি আমাৰ ষ্টুডেণ্টৰ মাজত আমি দেখিবলৈ পাম। এতিয়া ৰিজনটো কৈছে কি ক্ৰিটিকেল এণ্ড ক্ৰিয়েটিভ থিংকিং এবিলিটিজ আৰ ডেভেলপ বাই ৰোট লাৰ্ণিং। এইখিনি কি আমাৰ মুখস্থ বিদ্যাৰ পৰা আহিব নেকি, যে ক্ৰিটিকেল থিংকিংটো কেনেকে আহিব, মুখস্থ বিদ্যাৰ পৰা এই কথাখিনি নাহে। গতিকে আমি এইটোত বুজিবই পাৰিম যে ক্ৰিয়েটিভ থিংকিংটো আমাৰ যি সৃজনশীল ক্ষমতা আছে সেইখিনি আমাৰ কেতিয়াও আমাৰ মুখস্থ বিদ্যাৰ পৰা নাহে। আমি কোনো এটা বিষয় ভালদৰে বুজি লৈহে তাৰ পৰা আমি কি কৰিব পাৰিম, নিজাকে কিবা এটা সৃষ্টি কৰিব পাৰিম। অকল মুখস্থ বিদ্যা থাকিলে সেই কথাটো কেতিয়াও আমাৰ ক্ষেত্ৰত গ্ৰহণযোগ্য নহয়। গতিকে ইয়াতে কি আছে যে A is true but R is false। গতিকে বুজিব পাৰিছে, এনেকে কৰিলে আপোনালোকে নিশ্চয় পৰীক্ষাত আমাৰ লেভেল অফ টিচিঙৰ যি প্ৰশ্নই নাহক কিয় ধুনীয়াকে উত্তৰবিলাক কৰিব পাৰিব। আৰু আপোনালোকে পাৰে যদি আপোনালোকৰ টেবুলে হওক বা য'ত আপোনালোকে চকুকেইটা যাই থাকে তেনেকুৱা ঠাইত এনেকে শৰ্ট ফৰ্মত কিছুমান কথা লিখি থব পাৰে। মই লিখি থৈছিলো, সেইকাৰণে ইয়াতে মোৰ বহিতো লিখা আছিল আৰু ৱালতো মই মাৰি থৈছিলো যে মেমৰি লেভেল। আমিতো প্ৰতিদিনে কি কৰিব নোৱাৰো যে বহিখন মেলি পঢ়াকে মানে পঢ়াৰ সময়খিনিতো পঢ়ুৱে, কিন্তু এনে থকা সময়খিনিতো কেতিয়াবা আমাৰ কি হয়, চকুৰ আগত যদি এইবিলাক কথা থাকে আহি মানে দেখা পোৱাকে থাকে, তেনেহলে আমাৰ সেইটো এটা পঢ়া হৈ থাকে। এতিয়া মেমৰি লেভেলত কি থাকে, ড্ৰিল থাকিব, আমি পাইছোৱে, ৰিকল থাকিব, ৰিটেইন থাকিব, এইবিলাক হৈছে মেমৰি লেভেলত। আণ্ডাৰষ্টেণ্ডিং লেভেলত কি থাকিব, এইবিলাক শব্দৰ পৰাই আমি বুজিব পাৰিম যে সেইটো মেমৰি লেভেল হ'ব নে আণ্ডাৰষ্টেণ্ডিং বা ৰিফ্লেক্টিভ লেভেল। আণ্ডাৰষ্টেণ্ডিং লেভেলত কি থাকে, এক্সাম্পল থাকিব, লগতে ফেক্টছ থাকিব। তাৰপিছত ৰিফ্লেক্টিভ লেভেলত কি থাকে, প্ৰব্লেম সলভিং, লগতে আমি কি পাইছিলো ক্ৰিয়েটিভ থিংকিং, সেইবিলাক হ'ব আমাৰ কি ৰিফ্লেক্টিভ লেভেল। গতিকে শৰ্ট ফৰ্মত ইয়াৰ লগতে আৰু আপোনালোকে নিজাকেও যদি বুজিব পাৰিছে বা কোনোবাই যদি কিতাপো পঢ়ি আছে ফাৰ্ষ্ট পেপাৰৰ কাৰণে, তাতনো কেনেকুৱা আছে সেইখিনি কথা মিলাই একেলগে ধুনীয়াকে নিজে লিখি ল'ব। আৰু আজি যিমানখিনি পাৰো মই সহজকে বুজাইছো। তাৰপিছত আৰু কেইটামান প্ৰশ্ন আছে, সেইখিনিও আপোনালোকক ইয়াতে পঢ়াই দিওঁ। নেক্সট আৰু কেইটামান প্ৰশ্ন মোৰ তাতে লিখা আছিল, ভাবিলো আপোনালোকক দিও, কিজানি পৰীক্ষাত আৰু অলপ সহায় হয়ে। আৰু ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, কিন্তু মই এটা ভিডিঅ'তে এই লেভেল অফ টিচিঙৰ কথাখিনি লৈ অনাৰ চেষ্টা কৰিছো। আমাৰ যিসকল কেণ্ডিডেটৰ এই পৰীক্ষাটোত সফলতা লাভ কৰাৰ ইচ্ছা আছে, সেইসকলে ভিডিঅ'টো দীঘলীয়া হ'লেও নিশ্চয় চাব। আৰু ইয়াৰ লগতে এতিয়া আমি নেক্সট কুৱেশ্যন কেইটা পঢ়িম যে হোৱাট আৰ দ্য বেচিক ৰিকুৱাৰমেণ্টছ ফৰ অৰ্গেনাইজিং টিচিং এট আণ্ডাৰষ্টেণ্ডিং লেভেল। এতিয়াতো আণ্ডাৰষ্টেণ্ডিং লেভেল কি সেইটো বুজিবই পাৰিছে। এতিয়া সেই আগৰ প্ৰশ্নটোৰ দৰে ইয়াতেও কেইটামান কি থাকে, অপশ্যন আছে, 5টা অপশ্যন আছে। তাৰ মাজত আমি সিলেক্ট কৰিব লাগিব যে প্ৰথমটোত কি কৈছে যে গিভিং লাৰ্জ নাম্বাৰ অফ পজিটিভ এণ্ড নিগেটিভ এক্সাম্পল অফ ফেক্টছ এণ্ড কনচেপ্ট বিং প্ৰেজেন্ট। গতিকে ইয়াতে কি বুজিব পাৰিছে এই শব্দটোৰ জৰিয়তে যে ফেক্ট আছে আৰু লগতে কি আছে পজিটিভ এণ্ড নিগেটিভ এক্সাম্পল। মই বুজোৱাতে কৈছিলো যে আণ্ডাৰষ্টেণ্ডিং লেভেলত আমি কি কৰিব পাৰো, পজিটিভ আৰু নিগেটিভ এক্সাম্পল দিব পাৰো কোনো এটা বিষয়ৰ। গতিকে এইটোতো শুদ্ধই হ'ব, আণ্ডাৰষ্টেণ্ডিং লেভেলৰ কথাই যিহেতু সুধিছে। লগতে বিটো আছে প্ৰেজেন্টিং ফেক্টছ উইথ ফ'কাছ অন ৰিমেম্বাৰিং দ্য বেচিক ফিচাৰ্ছ আণ্ডাৰলাইন ডেম। গতিকে ইয়াতে এই শব্দটোৰ পৰাই আমি বুজি পাম যে ৰিমেম্বাৰিং ক'ত আছে, ৰিমেম্বাৰিং ক'ত থাকে, মেমৰি লেভেলত থাকে। আৰু আমাক সুধিছে কিহৰ কথা, আণ্ডাৰষ্টেণ্ডিং লেভেল। গতিকে এইটো কাট খাই যাব আৰু আপোনালোকে এলিমিনেশ্যন মেথডটোও ইউজ কৰিব। এতিয়া তাৰ পিছত আছে 3 নম্বৰ অপশ্যনত কি আছে, গিভিং অপৰচুনিটি টু প্ৰম্পটলি ছাপ্লাই দ্য নিডেড ইনফৰমেশ্যন। এইটো কি আছে যে এইটো মেমৰি লেভেলৰ কথাই কৈছে। আৰু চতুৰ্থতে কৈছে যে কণ্ডাক্টিং ডিচিশ্যন টু এক্সামাইন
the pros and cons of an issues আৰু চতুৰ্থতে পঞ্চমতে কি কৈছে যে providing opportunity to students to give their own interpretation of facts presented গতিকে এইটো শুদ্ধ হ'ব লগতে ডি নম্বৰ অপচনটো শুদ্ধ হ'ব আৰু কেনেকৈ শুদ্ধ কৰাৰ কৌশল সেইখিনি আপোনালোকে নিশ্চয় এতিয়ালৈকে বুজিব পাৰিছে এতিয়া তাৰ পিছত আমি নেক্সট প্ৰশ্নটো চাম মানে সেই যে প্ৰথমতে কৈছিলো যে এই লেভেল অফ টিচিংৰ ধাৰণাটো কোনে আনিছিল সেইটো কথা ইয়াত লিখা আছে মৰিস এল বেগি কিমান চনত আছিল 1967 এতিয়া সেই কথাখিনি মনত ৰাখিব এতিয়া তাৰ পৰৱৰ্তী কোৱেশ্চনটোত কি আছে চাম যে আইডেন্টিফাই দ্য ক্যাৰেক্টাৰিষ্টিক্স এণ্ড বেসিক ৰিকুৱাৰমেন্টস অফ ৰিফ্লেক্টিভ লেভেল টিচিং ইন দ্য ফলোইং লিষ্ট অফ ষ্টেটমেন্টস এতিয়া আমি কিহৰ কথা বাছিব লাগিব ৰিফ্লেক্টিভ লেভেল অফ টিচিংৰ কথা প্ৰথমতে কি আছে চাব যে টিচাৰ প্ৰেজেন্ট দেয়াৰ ইনফৰমেশন এণ্ড আইডিয়াজ systematically to help recall them when needed এইটো recall শব্দটোৰ পৰাই আমি বুজিব পাৰিলো যে এইটো মেমৰি লেভেলৰ কথা কৈছে গতিকে এই অপচনটো আপোনালোকে বাদ দিব পাৰে তাৰ পিছত আমি চাম যে টিচাৰ conducts drill and exercise to fix up the ideas in the minds of student এতিয়া drill শব্দটো কি মেমৰি লেভেলৰ লগত গতিকে এইটো নহব এইটো আমি বাদ দিলো তাৰ পিছত আছে issues are raised and discussed with a view to see the potential solution of problem এইটো কি হ'ব আমাৰ ৰিফ্লেক্টিভ লেভেলৰ কথা এইটোত কৈছে এতিয়া প্ৰবলেম যত আছে প্ৰবলেম সলভিং যত থাকে সেইটো ৰিফ্লেক্টিভ লেভেলতে হ'ব তাৰ পিছৰ আমাৰ পইণ্টত কি আছে টিচাৰ আস্ক ষ্টুডেন্ট টু গিভ এক্সাম্পল এণ্ড পাৰ্ল আইডিয়াজ এতিয়া কি হ'ব এক্সাম্পল যেতিয়া বুজি পাব তেতিয়াহে আমি কি কৰিব পাৰিম এক্সাম্পল এটা দিব পাৰিম গতিকে সেইটো কি হ'ব আন্ডাৰষ্টেণ্ডিং লেভেলত পৰিব তাৰ পৰৱৰ্তী অৰ্থাৎ কি কৈছে একাডেমিক সেশন আৰ conducted in a dialogic mood to explain the basic of arguments এতিয়া কি আছে এক্সপ্লেইন কৰাৰ কথা যেহেতু আছে গতিকে ইয়াতে কি হ'ব ই নম্বৰ অপচনটোতো শুদ্ধ হ'ব গতিকে আমি কি পালো যে সৰি এইটো কিন্তু শুদ্ধ নহয় ডি নম্বৰ অপচনটো আন্ডাৰষ্টেণ্ডিং লেভেল বুলি ইয়াতে লিখাই আছে শুদ্ধ হ'ব সি নম্বৰ অপচন আৰু ই নম্বৰ অপচনটো গতিকে আমি ৰিফ্লেক্টিভ লেভেলৰ এই দুটা অপচন আমি শুদ্ধ বুলি বিবেচনা কৰিলো এতিয়া আমি তাৰ পৰৱৰ্তী যি কোৱেশ্চন আছে সেইটো আমি চাম তাৰ পৰৱৰ্তী কোৱেশ্চনত কি আছে সেইটো চাব যে ইন দ্য ফলোইং ষ্টেটমেন্ট আইডেন্টিফাই দোজ হুইচ আৰ ৰিলেটেড টু ক্যাৰেক্টাৰিষ্টিক্স এণ্ড বেসিক requirements of teaching at the understanding level এতিয়া understanding levelৰ কথা আৰু সুধিছে গতিকে understanding levelৰ কথা প্ৰথম অপচনটোত কি দিছে যে teaching stress recitation of facts and information লগতে কৈছে কি দ্বিতীয় অপচনটোত কৈছে teaching becomes an activity to promote seeing of relationship among facts and information facts থাকা মানে understanding levelত আহিব লগতে আছে the teacher expect the student will be able to translate and interpret the meaning in their own words এতিয়া আন্ডাৰষ্টেণ্ডিং লেভেলত কি কৈছিলো যে কবিতা এটাৰ উদাহৰণ দি মই বুজাইছিলো যে কবিতাটো বুজি পাই নিজৰ ভাষাত প্ৰকাশ কৰিলে হেতুত আমি কি আন্ডাৰষ্টেণ্ডিং লেভেল বুলি কম গতিকে সি নম্বৰ অপচনটো শুদ্ধ হ'ব লগতে বি টো শুদ্ধ হ'ব আৰু তাৰ পিছৰটোত কি আছে যে the teacher insists on recall and recognition of facts and presented এতিয়া ৰিকল মানে কি মেমৰি লেভেলে হ'ব গতিকে এইটো কাট খাই যাব তাৰ পৰৱৰ্তী আমাৰ অপচনটোত কি আছে the teacher gives a large number of example to bring home to main ideas গতিকে এইটো হ'ব শুদ্ধ উত্তৰ ই নম্বৰ আৰু অপচন কেইটা তেনেকৈ থাকিব অপচন কেইটা আৰু ইয়াতে লিখি থোৱা নাই এতিয়া 5 নম্বৰ মানে নেক্সট কোৱেশ্চনটোত চাব যে in which level of teaching the teacher role in more active rather than being interactive এতিয়া কি কৈছে যে কোনটোত এক্টিভ rather than being interactive বুলি সুধিছে যে সকলো কাম টিচাৰজনে কৰে এক্টিভ মোডত থাকে আৰু তেও কি কৰে ইন্টাৰেক্টিভ মানে কি ষ্টুডেন্টৰ লগত যি মানে কথা বতৰা থাকে সেইখিনিত আমি ইন্টাৰেক্টিভ
বুলি কওঁ এতিয়া আমি মেমৰি লেভেলত সেই কথাখিনি আমি বেছিকৈ বুজিব পাৰিম যিহেতু আমি মেমৰি লেভেলত সহজকৈ যে কৈছিলোঁ যে LKG UKG বা নাৰ্চাৰী লেভেলৰ যিখিনি ষ্টুডেণ্ট সেইখিনিক আমি মেমৰি লেভেলত ধৰিব পাৰোঁ লগতে আমি আণ্ডাৰষ্টেণ্ডিং লেভেলটো কি ডিগ্ৰী লেভেললৈকে ধৰিব পাৰোঁ আৰু এতিয়া ৰিফ্লেক্টিভ লেভেল বুলি ক'লে আমি যেতিয়া আমাৰ ৰিচাৰ্চ স্কলাৰবিলাক থাকে তেওঁলোকে কি কৰে কোনো এটা বিষয় বুজি পাইছে বা আয়ত্ত কৰি লৈ সেইটোক আৰু নতুনকৈ কেনেদৰে বিশ্লেষণ কৰিব পাৰি সেই কথাখিনিহে তেওঁলোকে আলোচনা কৰে গতিকে এই তিনিটা উদাহৰণ মনত ৰাখিলেও আপোনালোকে নিশ্চয় বুজিব পাৰিব এতিয়া তাৰ পৰৱৰ্তী কুৱেশ্যনটোত কি আছে সেইখিনি আমি চাম the communication process in active and interactive at the very high level in which of the following level of teaching এতিয়া এইটো প্ৰশ্নত এইখিনি চালে আমি বুজি পাম যে হাই লেভেল সুধিছে এইখিনি চালে আমি বুজিব পাৰিম যে হাই লেভেল সুধিছে হাই লেভেল ক'ত থাকে ৰিফ্লেক্টিভ লেভেলটো হৈছে হাই লেভেল এতিয়া তাৰ পিছত আমি চাম what is the focus of concern the understanding level of teaching understanding levelৰে কথা আৰু সুধিছে এতিয়া আমি প্ৰথম অপচনটোত কি আছে promotion of scope for seeking of relationship among facts and ideas কি হ'ব এইটো understanding levelত হ'ব তাৰ পিছত আছে encouraging recall মানে আমি বুজিব পাৰিছো memory levelত হ'ব তাৰ পিছত আছে raising of problem and seeing solution to problems of presented এইটো হ'ব problem solving ৰ কথা আছে এইটো reflective levelত হ'ব আৰু চতুৰ্থতে কি আছে developing a sense or happiness and ownership in learning গতিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব প্ৰথম যিটো আমাৰ অপচন আছে সেইটো ইয়াৰ শুদ্ধ উত্তৰ আৰু তাৰ পৰৱৰ্তী প্ৰশ্নটো চাব যে আইডেন্টিফাই দ্য ফিচাৰ্ছ অফ আণ্ডাৰষ্টেণ্ডিং লেভেল টিচিং ফ্ৰম দ্য ফলোয়িং এতিয়া আণ্ডাৰষ্টেণ্ডিং লেভেলৰে কথা আৰু কৈছে বেছিকে ইয়াতে লিখা আছে যিহেতু মই সেইকাৰণে ভাবিছো যে আপোনালোকৰো সহায় হ'ব বেছিকে যেতিয়া আমি PYQ কৰিম আমাৰ কনসেপ্টটো আৰু ক্লিয়াৰ হৈ যায় এ আপোনালোকে এইখিনি কৰিব বুলি আশা ৰাখিছো এতিয়া প্ৰশ্নটোৰ প্ৰথম অপচনটো কি আছে দা টিচাৰ টেক্স দা ইনিচিয়েটিভ organizing subject matter in structuring the various units and in controlling the practice taken up by students এইটো কৈছে লগতে আছে বি নম্বৰ অপচনটো it is basically devoted to helping students in seeing of relationship and tool use of facts আছে মানে understanding levelত আহিব লগতে আছে it is directed at raising the problem solving in a collaborate manner এইটো হ'ব reflective levelত problem solving গতিকে এইটো নহব তাৰ পিছত আছে it is aimed at the conceptualization of ideas and facts য'ত থাকে সেইটো আমি understanding levelত ধৰিম এতিয়া next অপচনটোত আছে the purpose is to promote autonomy in the learning process through self regulation এতিয়া এইটো নহব শুদ্ধ উত্তৰটো হ'ব আমাৰ বি আৰু ডি নম্বৰ যিটো অপচন আছে সেইটো আমাৰ আণ্ডাৰষ্টেণ্ডিং লেভেলৰ বৈশিষ্ট্য তাৰ পৰৱৰ্তী প্ৰশ্নটোত কি আছে আমি চাম the reflective level teaching is different from memory level teaching because the pattern of communication that is involved in reflective level teaching is basically এতিয়া ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ট্ৰানজেকচনেল যিটো আছে সেইটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ তাৰ পিছত আছে 10 নম্বৰ প্ৰশ্নটোত কি আছে the reflective level teaching and learning are successful student emerge with কি হ'ব এক নম্বৰ অপচনটোত কি আছে a strong logical basis to retain the information retain recall এইবিলাক হ'ব memory level গতিকে এইটো আমাৰ কি নহব reflective levelৰ কথা যেহেতু সুধিছে and enlarged store of tested insight of a generalization character তাৰ পিছৰটো আছে a film relation C নম্বৰ অপচনটোত কি আছে হেতু চাব a film rational structure in the items of information এটো তাৰ পিছৰ অপচনটোত আছে an enhanced ability to develop and solve problem on their own words হ'ব own words এতিয়া প্ৰবলেমটো যেতিয়া নিজৰ ভাষাত প্ৰকাশ কৰে হেতু কি হ'ব আমাৰ তাৰ পিছত আছে seeing relationship and tool use of a এটো টি হ'ব fact এটো হ'ব understanding level গতিকে শুদ্ধ উত্তৰটো হ'ব B and D তাৰ পিছত
আজিৰ ভিডিঅ'টোৰ একেবাৰে শেষৰটো প্ৰশ্ন সেইটো হ'ব ইন উইচ লেভেল অফ টিচিং দ্য এক্টিভিটিজ অফ ষ্ট্ৰাকচাৰিং গাইডিং এণ্ড ক্লজলি ছাৰপ্ৰাইজিং দ্য ষ্টুডেণ্টছ বিহেভিয়াৰ প্ৰিডমিনেট এইটোৰ প্ৰশ্নটো হ'ব এইটোৰ উত্তৰটো হ'ব মেমৰি লেভেল গতিকে আজি আপোনালোকৰ মাজলৈ মই ভিডিঅ'টো অলপ দীঘলীয়া হৈছে তথাপিও এই লেভেল অফ টিচিঙৰ যিখিনি ধাৰণা সেই ধাৰণাখিনি লগতে PYQs খিনি এটা ভিডিঅ'ৰ জৰিয়তে অনাৰ চেষ্টা ৰাখিলো আৰু আশা ৰাখিছো আপোনালোকে এইখিনি ইমান দীঘলীয়া হৈছে যদিও আপোনালোকে এই ধাৰণাখিনি সুন্দৰভাৱে ল'ব পাৰিছে আৰু সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিছো তাৰ মাজতে যদি কিবা ভুল হৈছে তাৰ বাবে ক্ষমা প্ৰাৰ্থী আৰু আপোনালোকে নিজাকেও চেষ্টা অব্যাহত ৰাখক আৰু আজি যিখিনি পঢ়ালো লেভেল অফ টিচিঙৰ বিষয়ে নিজাকেও মনত ৰখাৰ চেষ্টা কৰক আৰু উদাহৰণ কেইটা আপোনালোকে ভালদৰে যেতিয়া মনত ৰাখিব তেতিয়া আপোনালোকে লেভেল অফ টিচিঙৰ মেমৰি লেভেলে হওক বা আণ্ডাৰষ্টেণ্ডিং লেভেলে হওক বা ৰিফ্লেক্টিভ লেভেলৰ কথাই প্ৰশ্নত যিয়ে নাহক কিয় সেইখিনি শুদ্ধকৈ কৰাৰ ক্ষমতাটো লাভ কৰিব পাৰিব তেনেহলে আৰু বেছি দীঘলীয়া নকৰি এতিয়া আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছো আৰু আপোনালোকক জনাও যে আপোনালোকে যিমান পাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি থাকিব কাৰণ শ্বেয়াৰ কৰিলেহে বেলেগেও আপোনালোকৰ দৰে যিসকল আমাৰ নেট বা স্লেট পৰীক্ষাৰ কেণ্ডিডেট আছে বা ফাৰ্ষ্ট পেপাৰখনৰ বিষয়ে টান পায় লগতে ছেকেণ্ড পেপাৰখনৰো যিমান পাৰো যিহেতু মই ধাৰণা বা লগতে কুৱেশ্যন এনচাৰে হওক বা যিখিনি থিয়ৰি সেইখিনি দিয়াৰ চেষ্টা ৰাখো সেয়ে আপোনালোকে যিমানেই শ্বেয়াৰ কৰিব আপোনাৰ দৰে অন্যসকলেও সেইখিনি সহায় লাভ কৰিবলৈ সুবিধা পাব সেয়ে আপোনালোকলৈ এটাহে অনুৰোধ ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰিব লগতে ভিডিঅ'বিলাক কেনে পাইছে সেইটো কমেণ্টৰ জৰিয়তে জনাব মাজে মাজে আপোনালোকে ধুনীয়া ধুনীয়া কমেণ্ট কৰে তাৰ বাবে আপোনালোকক ধন্যবাদ আৰু সেই কমেণ্টখিনিয়ে আমাক আগন্তুক ভিডিঅ' বনাত যথেষ্টখিনি উৎসাহ দিয়ে আৰু সেই কথা আগত ৰাখি আপোনালোকক এইখিনি কথাই ক'লো যে ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ'টো যদি ভাল পাইছে তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ